নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বৰখাপাৰাৰ উন্নত প্ৰযুক্তিয়ে নিৰ্মাণ কৰা বুলি দাবী কৰা এখন ষ্টেডিয়াম আৰু চৰ্চা চলিছিল প্ৰচাৰ চলোৱা হৈছিল যে দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰখাপাৰাৰ এইখন ক্ৰিকেট ষ্টেডিয়ামে আৰু কালি এই খেলপথাৰৰ মজিয়াত যি ঘটনা সংঘটিত হৈ গ'ল তাৰ পিছতে উন্মোচিত হ'ল অসম ক্ৰিকেট সন্থাৰ কাম কাজৰ নমুনা আৰু এই কাম কাজৰ নমুনা সম্প্ৰচাৰিত হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বতেই প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভাৰত আৰু শ্ৰীলংকাৰ বহু প্ৰতীক্ষিত টি20 খেলখনক লৈ দৰ্শকৰ উৎসাহৰ কম নাছিল প্ৰায় 40,000ৰো অধিক সংখ্যক দৰ্শকে গৈ ঠা খাই পৰিছিল এই ক্ৰিকেট ষ্টেডিয়ামখনত কিছু পৰিমাণে বৰষুণ দিছিল প্ৰায় আধা ঘণ্টাৰ পৰা 45 মিনিট সময় ধৰি বৰষুণ দিছিল কিন্তু কুবাল পিতা বৰষুণ নহয় দুপাল পিতা বৰষুণ নহয় মজলীয়া বৰষুণ দিছিল সেই বিশেষ সময়ছোৱাত আৰু তাৰ পিছত স্বাভাৱিকভাৱে সমগ্ৰ দেশবাসীয়ে বিশ্ববাসীয়ে আশা প্ৰকাশ কৰিছিল যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন তুমুল উত্তেজনাপূৰ্ণ খেল চাবলৈ তেওঁলোকে সক্ষম হ'ব কিয়নো ইতিমধ্যে প্ৰচাৰ চলোৱা হৈছিল যে বৰখাপাৰাৰ ষ্টেডিয়াম উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে কিন্তু সকলো দৰ্শকৰ আশা আকাংক্ষাক চেঁচা পানী ঢালিলে যি সময়ত খেলখন অনুষ্ঠিত নোহোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল বৰষুণৰ বাবে খেল অনুষ্ঠিত নহ'ব পাৰে সেয়া একো ডাঙৰ কথা নহয় প্ৰতিকূল পৰিৱেশ পৰিস্থিতিৰ বাবে কেৱল অসমতে নহয় ভাৰততে নহয় বিশ্বৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা যায় কেতিয়াবা ক্ৰিকেট খেল কেতিয়াবা হকী খেল আৰু কেতিয়াবা ফুটবল খেল অনুষ্ঠিত নহয় কিন্তু এই পাতলীয়া বৰষুণজাকে বহু তথ্য উন্মোচিত কৰিলে যি তথ্য উন্মোচিত হৈছে অসম ক্ৰিকেট সন্থাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰাগ নিউজৰ দৰ্শকসকল ইতিমধ্যে অৱগত কেৱল প্ৰাগ নিউজৰ দৰ্শকসকলৰে নহয় সমগ্ৰ বিশ্ববাসীৰ ক্ৰিকেট প্ৰেমীৰ অৱগত যে ক্ৰিজত পানী সোমাল আৰু ক্ৰিজৰ পানী মুচিবৰ বাবে যি পন্থা অৱলম্বন কৰা হ'ল সেই পন্থাক লৈ চৌদিশে এতিয়া হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হৈছে অসম ভূমি আৰু লগতে অসম ক্ৰিকেট সন্থা হেয়াৰ ডায়াৰ ইষ্ট্ৰি আৰু ভেকুৱাম ক্লিনাৰ হেয়াৰ ডায়াৰ আচলতে থাকে বিউটি পাৰ্লাৰত আৰু সেই বিউটি পাৰ্লাৰত চুলি ঠিক কৰিবলৈ লোখা হেয়াৰ ডায়াৰ ব্যৱহাৰ কৰা হ'ল কোটি টকীয়া এখন ক্ৰিজৰ পানী শুকুৱাবৰ বাবে আৰু ইয়াৰ পিছৰ পৰিৱেশ প্ৰাগ নিউজৰ দৰ্শকসকলৰ জ্ঞাত সমগ্ৰ বিশ্বতে ধিক্কাৰ দিয়া হ'ল অসম ক্ৰিকেট সন্থাক আৰু অসমৰ মান অসমৰ সন্মান পুনৰবাৰ লুণ্ঠিত হ'ল অসম ক্ৰিকেট সন্থাৰ ছত্ৰছায়াত বিশ্বৰবাসীৰ আগত আমি সকলোখিনি কথা আলোচনা কৰিম পুংখানুপুংখৰূপে আলোচনা কৰিম আৰু তাৰ বাবে আমি কেইবাগৰাকী অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা আমাৰ লগত উপস্থিত আছে নিবন্ধকাৰ তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন গভৰ্ণিং বডিৰ প্ৰাক্তন সদস্য হিৰণ্য শইকীয়া আমাৰ লগত উপস্থিত থাকিব অসম ক্ৰিকেটৰ এগৰাকী চিনাকি নাম সাজাদ হুছেইন আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথা যে এই মুহূৰ্তত নিশ্চয় প্ৰাগ নিউজৰ দৰ্শকসকলে জানিবলৈ চেষ্টা কৰিব জানিবলৈ বিচাৰিব যে এই সমুদায় বিতৰ্কৰ সন্দৰ্ভত এই সমুদায় অভিযোগৰ সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ বক্তব্য কি কিন্তু প্ৰাগ নিউজৰ দৰ্শকসকলক আমি অতি দুখেৰে জনাব বিচাৰিছোঁ মই পুনৰবাৰ কৈছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমি পুৱাৰে পৰা অসম ক্ৰিকেট সন্থাৰ কেইবাগৰাকীও নেতাৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকক আমি এই পোনপটীয়া সম্প্ৰচাৰত আহি ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ বক্তব্য ৰাইজৰ মাজলৈ পঠোৱাৰ আমি চেষ্টা চলাইছিলোঁ কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা যে অতিশয় কৌশলগতভাৱে মই পুনৰবাৰ কৈছোঁ অতি কৌশলভাৱে তেওঁলোকে কিন্তু আমাৰ এই পোনপটীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল এই মুহূৰ্তত মই প্ৰাগ নিউজৰ দৰ্শকসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ এই প্ৰশ্ন যে প্ৰাগ নিউজৰ পোনপটীয়া অনুষ্ঠান আপোনালোকে এৰাই চলিব পাৰিব কিন্তু অসমৰ ৰাইজৰ মাজত যি পঞ্জীভূত ক্ষোভ যি অসন্তুষ্টি সেই অসন্তুষ্টি আৰু ক্ষোভ জানো আপোনালোকে এৰাই চলিবলৈ সক্ষম হ'ব আৰু অসম ক্ৰিকেট সন্থাৰ ভূমিকাক লৈ যি প্ৰশ্ন উত্থাপিত হৈছে সেই প্ৰশ্ন আমি পুনৰবাৰ লৈ যাব বিচাৰিছোঁ আজিৰ এই বিশেষ মঞ্চৰ জৰিয়তে আমি বিচাৰিছিলোঁ এক নিৰপেক্ষ আলোচনা হওক সকলোৱে নিজৰ মনৰ কথাখিনি কওক অভিযোগ আহক প্ৰতি অভিযোগ আহক আৰু ৰাইজে এখন নিকা ছবি লাভ কৰিবলৈ সক্ষম হওক কিন্তু অসম ক্ৰিকেট সন্থাৰ মদগৰ্বী এইসকল কৰ্তৃত্বই আজিৰ তাৰিখত কিন্তু প্ৰাগ নিউজৰ পোনপটীয়া অনুষ্ঠানত আহিবলৈ সাহস গোটাব নোৱাৰিলে আৰু যাৰ বাবে আমি ক'ব খুজিছোঁ এই মুহূৰ্তত আমি নিৰপেক্ষ নহয় আমি থাকিম ৰাইজৰ পক্ষত আমি নাথাকোঁ অসম ক্ৰিকেট সন্থাৰ মদগৰ্বী সেইসকল কৰ্মী কিংবা নেতাৰ লগত মই আহিব বিচাৰিছোঁ নয়নজ্যোতি ভূঞাৰ সৈতে আমি পুৱাৰে পৰা যথেষ্টখিনি চেষ্টা কৰিলোঁ যে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল ইয়ালৈ আহক আৰু তেওঁলোকে মনৰ কথা জনাওক অসমৰ ৰাইজক তেওঁলোকৰ ক'ত ভুল হ'ল ক'ত কি হৈ গ'ল আৰু আহি থকা দিনবিলাকত যে তেওঁলোকে এনেকুৱা কাম নকৰে তাৰ বাবে আমি নিশ্চিতভাৱে কিছু প্ৰশ্ন আমি লৈ যোৱাৰ চেষ্টা চলাইছিলোঁ কিন্তু শেষ মুহূৰ্তলৈকে আমি দেখিবলৈ পালোঁ আমাৰ দুখন চকী উকা হৈ আছে মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিছোঁ এই চকীখন দুখাবৰ বাবে এই চকী খালী হৈ আছে মুহূৰ্তত আৰু এই চকী আমি সংৰক্ষিত কৰি ৰাখিছিলোঁ অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ বাবে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ এই বিশেষ চকীখন দুখাবৰ বাবে এই বিশেষ চকীখনত বহাৰ কথা আছিল অসম ক্ৰিকেট সন্থাৰ নেতা
যিসকল নেতাৰ হাতত যিসকল বিষয়ববীয়াৰ হাতত সংৰক্ষিত হৈ আছে অসম ক্ৰিকেটৰ ভৱিষ্যত কিংবা অসমৰ খেল জগতৰ ভৱিষ্যত কিন্তু অতিকৈ দুখৰ কথা যে এখন উকা চকী আমি এই মুহূৰ্তত প্ৰাগ নিউজৰ দৰ্শকসকললৈ দেখুৱাব বিচাৰিছোঁ এইবাবেই যে পৰিৱেশ পৰিস্থিতি এই মুহূৰ্তত স্পষ্ট যে এইখন চকীত বহি কথা কোৱাৰ সাহস নাই এই মুহূৰ্তত অসমৰ মাল লুণ্ঠিত কৰা অসমৰ সন্মান লুণ্ঠিত কৰা অসম ক্ৰিকেট সন্থাৰ সেইসকল বিষয়ববীয়াৰ মই পুনৰবাৰ কৈছোঁ এখন উকা চকী আৰু এই উকা চকীখন আমি ৰাখিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ এইবাবেই যে আমি চকীখন ৰাখিছিলোঁ অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ বাবে কিন্তু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া আহি নাপালে কৌশলগতভাৱে তেওঁলোকে এৰাই চলিলে প্ৰাগ নিউজৰ এই পোনপটীয়া অনুষ্ঠান নয়নজ্যোতি ভূঞা কি ক'বা হয় অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় আজি আলোচনাৰ টেবুলত আমি বিচাৰিছিলোঁ যে সকলো মই লগত অনুৰোধ কৰিম যদি চকীখন কিছু মুহূৰ্তক আমি যাতে ফ্ৰেমত ৰাখিব পাৰোঁ হয় হয় যিখন চকী আপোনালোকে এতিয়া আমি ফ্ৰেমত দেখুৱাইছোঁ ইয়াতে আমি নিমন্ত্ৰণ জনাইছিলোঁ আজি অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াক কিন্তু অতি কৌশলগতভাৱে যিটো দেৱজিৎ ভাই ইতিমধ্যে উল্লেখ কৰিছে যে অতি কৌশলগতভাৱে তেওঁলোকে এই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে তেওঁলোকৰ ফালৰ পৰা এটা ভাষ্য আহিল যে এগৰাকী বিশেষ ব্যক্তিক এই দায়িত্ব দিয়া গৈছে যে মিডিয়া তেওঁহে ফেচ কৰিব পাৰিব অন্যান্য কোনো তেওঁলোকৰ উপসভাপতিয়ে হওক বা সম্পাদকেই হওক বা উপসম্পাদকেই হওক তেওঁলোকে কিন্তু মিডিয়া ফেচ নকৰিব অৰ্থাৎ সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰাৰ দায়িত্ব কেৱল দিয়া গৈছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ লন শইকীয়াক এতিয়া চাব বিষয়টো কি গুৰুত্বপূৰ্ণ যে ইয়াৰ আগতে এই খেলখন T20 খেলখন অনুষ্ঠিত হোৱাৰ আগতে যিমানবোৰ টক শ্ব'জ অনুষ্ঠিত হৈছিলে টিভিৰ যিমানসমূহ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছিলে প্ৰতিটো চেনেলত প্ৰাগ নিউজকে আদি কৰি অন্যান্য যিখিনি ইলেক্ট্ৰনিক চেনেল আছে প্ৰতিটো চেনেলত যিবোৰ অনুষ্ঠান আয়োজন কৰা গৈছিলে তাত কিন্তু কেৱল দেৱজিৎ লন শইকীয়া অহা নাছিলে তাত কিন্তু তেতিয়া উপসভাপতিগৰাকী আহিছিল তাত অন্যান্য যিখিনি তেওঁলোকৰ সদস্য আছে যিসকলক তেওঁলোকে অলপ ধুনীয়াকৈ সম্বোধন কৰিব পাৰে বা মিডিয়া ফ্ৰেণ্ডলি যিখিনি লোক আছিলে তেওঁলোককো কিন্তু যাতে প্ৰচাৰ আৰু হয় এই T20 খনৰ সেই উদ্দেশ্যে তেওঁলোকে কিন্তু তাত অতিথি হিচাপে যাবলৈ অনুমতি প্ৰদান কৰিছিল কিন্তু কালি যেহেতু মেচখন আবান্দন হৈ গ'ল এতিয়া কিয় কেৱল ওৱান মেন পাৰ্টি আৰ্মি হিচাপে থাকিব লগা হৈছে এই অসম ক্ৰিকেট সন্থা কাৰণ প্ৰশ্ন এইটো আহিছে যে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দেৱজিৎ লন শইকীয়াহে দিব পাৰিব নেকি সাধাৰণ সম্পাদকগৰাকীয়েহে তাৰমানে সকলো প্ৰশ্ন উত্তৰ দিয়াৰ দায়িত্ব লৈছে নেকি কোনোবা যদি বেলেগ তেওঁ ঠাইত যদি বেলেগ প্ৰতিনিধি পঠাই তেওঁলোকে ক'ৰবাত উজুতি খোৱাৰ সম্ভাৱনা আছে নেকি তেওঁলোকে ক'ৰবাত ট্ৰেকত পৰাৰ সম্ভাৱনা আছে নেকি আৰু সেইকাৰণে দেৱজিৎ ভাই আপুনি কোৱাৰ দৰে অতি কৌশলগত এটা পদ্ধতিৰে আজি বিভিন্ন টক শ্ব'ত অংশগ্ৰহণ নকৰিলে অসম ক্ৰিকেট সন্থাৰ অন্যান্য প্ৰতিনিধিসকলে এজন মাত্ৰ ব্যক্তিয়ে অসম ক্ৰিকেট সন্থাৰ হৈ তেওঁ আজি দায়িত্ব লৈছে হয় হয় নয়নজ্যোতি ভূঞা সুন্দৰভাৱে আপুনি সমগ্ৰ পৰিৱেশ সন্দৰ্ভত দৰ্শকৰ বাবে কিছু বক্তব্য আগবঢ়াইছে কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যি সময়ত তেওঁলোকে সংবাদ মাধ্যমৰ মুখলৈ আহি এটা পোনপটীয়া অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰাৰ সাহস গোটাব পৰা নাই অসম ক্ৰিকেট সন্থা কিন্তু সেইসকল বিষয়ববীয়াই ভাৰত আৰু শ্ৰীলংকাৰ খেল আৰম্ভ হোৱাৰ আগতে সঘনাই তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰিছিল আৰু আমি দেখিবলৈ পাইছিলোঁ ভাৰত আৰু শ্ৰীলংকা দলৰ সদস্যসকলৰ লগত তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰিছিল সেই সময়ত তেওঁলোকৰ টেলিভিছনৰ সন্মুখত আহিবলৈ খুব ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু এতিয়া যেতিয়া সকলো গুমৰ ফাক হৈ গ'ল তেওঁলোকক যেতিয়া সমগ্ৰ অসমতে কিংবা বিশ্বতে যেতিয়া ধিক্কাৰধ্বনি দিয়া হ'ল এই মুহূৰ্তত কিন্তু তেওঁলোকে ৰাইজৰ সন্মুখলৈ আহিবলৈ সাহস গোটাব পৰা নাই এই মুহূৰ্তলৈকে আৰু সেইটোৱে হৈছে অত্যন্ত পৰিতাপৰ কথা কাৰণ চাওক বিষয়বোৰ পৰিষ্কাৰ হ'ব লাগে আজি এই ক্ষেত্ৰত মই এইটো নকওঁ যে অসম ক্ৰিকেট সন্থাই সুখী অনুভৱ কৰিছে বা তেওঁলোকে অত্যন্ত আনন্দিত হৈছে মেচখন অনুষ্ঠিত নোহোৱাৰ বাবে সেইটো নহয় তেওঁলোকো কৰ্মকৰ্তা তেওঁলোকো অসমীয়া মানুহ তেওঁলোকেও এই অত্যন্ত গুৰুত্ব সহকাৰে এই মেচখনত লাগি আছিলে বিগত এমাহ ধৰি ৰাতি 12 বজালৈকে সেয়া সভাপতি সম্পাদক উপসভাপতি সকলোৱে কাম কৰিছিল তেওঁলোকৰ সেই কামটো আমি অস্বীকাৰ কৰা নাই কিন্তু তেওঁলোকে আজি সুখী নহয় এই মেচখন যে অনুষ্ঠিত হোৱা নাই তাৰ কাৰণে যে তেওঁলোক সুখী নহয় আমি পুনৰবাৰ স্ক্ৰীনত দেখাইছোঁ যে অসম ক্ৰিকেট সন্থাৰ নেতাৰ আমি যিখন চকী ৰাখি থৈছিলোঁ সেই চকীখন এতিয়াও কিন্তু উকা হৈ আছে হয় সেই চকীখন উকা হৈ আছে আৰু এই উকা চকীখনত আমি সেইকাৰণে নিমন্ত্ৰণ জনাইছিলোঁ যে আপোনালোকৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰক অসমৰ মানুহৰ মাজত বা অন্যান্য ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি এটা বদনাম আহিছে অসম ক্ৰিকেট সন্থা বা অসমৰ পাৰ্টিকুলাৰলি অসমৰ সেইটো যাতে আপোনালোকে স্থিতিটো স্পষ্ট কৰক আৰু সেইকাৰণে মই কৈছোঁ যে তেওঁলোক যে মেচখন পতাৰ ক্ষেত্ৰত তেওঁলোকে যে এটা অৱহেলাৰ ভাৱ গ্ৰহণ কৰিছিল যে কিছুমান কথা যে গা এৰা দি চলিছিল যিবোৰ কথাত বেছি মন দিব লাগিছিল সেই কথাবোৰত বেছি মন নিদিলে আৰু যিবোৰ কথাত বেছি মন দিব নালাগিছিল সেই কথাবোৰত বেছি মন দিলে আৰু সেই কাৰণে আজি চাওক প্ৰাগ নিউজৰ ষ্টুডিঅ'ত এখন খালী চকী আছে হয় প্ৰাগ নিউজৰ দৰ্শকসকলক মই অতি দুখেৰে জনাব বিচাৰিছোঁ যে আমি টেলিভিছনৰ পৰ্দাত এখন খালী চকী দুখাব লগা হৈছে সাধাৰণতে টক শ্ব'ত দেখিবলৈ পোৱা যায় এনে চকী সম্পূৰ্ণ হৈ থাকে আমাৰ অতিথিসকলে আমাৰ কথা ৰক্ষা কৰি তেওঁলোকে নিৰ্ধাৰিত সময়ত আহি ষ্টুডিঅ'ত উপস্থিত হয় কিন্তু আজি দেখিবলৈ পোৱা গ'ল সম্পূৰ্ণ এখন বিপৰীত ছবি অসম ক্ৰিকেট সন্থাৰ নেতা বুলিয়ে ক'ব খুজিছে যে অসম ক্ৰিকেট সন্থাৰ শীৰ্ষ বিষয়াসকল কিন্তু আহিবলৈ সাহস গোটাব নোৱাৰিলে যাৰ বাবে আমি একান্ত অনিচ্ছা সত্ত্বেও এখন খালী চকী আমি এই মুহূৰ্তত টিভি পৰ্দাত দেখাবলৈ বাধ্য হৈছোঁ মই আহিব বিচাৰিছোঁ পুনৰ নয়নৰ ওচৰলৈ কালি তুমি নিজে সেই অনুষ্ঠানত উপস্থিত আছিলা খেলখনত উপস্থিত আছিলা সমগ্ৰ পৰিৱেশ
এগৰাকী সাংবাদিকৰ দৃষ্টিৰে কেনেদৰে চাব বিচাৰিবা হয় প্ৰথমতেতো বৰ ভাল লাগিছিলে যে বছৰৰ এটা আৰম্ভণি হৈছে নতুনকৈ 2020 আৰম্ভ হৈছে ভাৰতীয় টিম ইণ্ডিয়া আহি উপস্থিত হৈছে এই ভাৰতীয় দলটোৰ কাৰণে এই মেটছখন প্ৰথম মেটছখন যিমান গুৰুত্বপূৰ্ণ আছিল ঠিক তেনেদৰে শ্ৰীলংকা দলটোৰ কাৰণে প্ৰথম মেটছখন গুৰুত্বপূৰ্ণ আছিল কাৰণ বছৰৰ প্ৰথমখন মেটছত প্ৰতিদ্বন্দ্বিতা কৰিব আহিছিল বছৰৰ প্ৰথমখন মেটছত প্ৰতিদ্বন্দ্বিতা কৰিব আহিছিল এই দুইটা দলে সেইকাৰণে সকলো আশাবাদী হৈছিল বৰ্ষাপাৰা ষ্টেডিয়ামতো দৰ্শকৰ ভিৰ বাঢ়িছিল উত্তেজনা বাঢ়িছিল কিন্তু যেতিয়া আমি দেখিলোঁ যে খেল আৰম্ভ হ'বলৈ মাজত মাত্ৰ 7 মিনিট বাকী আছে ঠিক 6:53 মিনিটত এজাক বৰষুণ আহিলে আৰু জিজাক বৰষুণে কিন্তু ধুলিচাত কৰি দিলে অসম ক্ৰিকেটৰ স্বাভিমান ধুলিচাত কৰি দিলে অসম এই ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলৰ বৰ কথা কাৰণ এই অসম ক্ৰিকেট সন্থাৰ পৰা এটা কোৱা গৈছিলে যে যিমান ডাঙৰে বৰষুণ নাহক কিয় আধা ঘণ্টাত maximum 20 to 30 minutes তেওঁলোকে গ্ৰাউণ্ড ক্লিয়াৰ কৰি দিব আৰু খেল অনুষ্ঠিত হ'ব কিন্তু কালি কি হ'ল আধা ঘণ্টা নহয় 2 ঘণ্টা 2.5 ঘণ্টা তেওঁলোকক সময় দিয়া গ'ল সেই সময়খিনিতো কিন্তু তেওঁলোকে পিটছখনৰ পৰা পানী নিষ্কাশন কৰিবলৈ নোৱাৰিলে আৰু সেই কাৰণে কৈছোঁ যে এই বৰষুণ যাকে প্ৰতিপন্ন কৰিছে যে কিমান দায়বদ্ধ এটা ইণ্টাৰনেশ্যনেল ইভেণ্ট আৰু এই ইণ্টাৰনেশ্যনেল ইভেণ্টটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিমান দায়বদ্ধ অৱশ্যে এতিয়া তেওঁলোকৰ ফালৰ পৰা কিছুমান ভাষণ ৰাখিবলৈ বিচৰা গৈছে কিছুমান ভাষ্য প্ৰদান কৰা গৈছে যে BCCIক হেণ্ডঅভাৰ কৰা গৈছে BCCIক যোৱা 3-4 দিনৰ আগতে এনেকুৱা ধৰণৰ যেতিয়া মেচ অনুষ্ঠিত হয় সেইটো এটা পৰম্পৰা থাকে ICCৰ যে BCCIক এইবোৰ অৰ্পণ কৰা যায় আৰু BCCIৰ তত্ত্বাৱধানতে সকলোখিনি হয় অৰ্থাৎ পানী নিষ্কাশনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ট্ৰেডিশ্যনেলি কৰা বুলি অলপ আগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল ACAৰ তৰফৰ পৰা আৰু সেই কাৰণেই তেওঁলোকে কৈছিল যে গোটেই ব্যৱস্থাটো এতিয়া অৰ্পণ কৰা গৈছিল পানী নিষ্কাশনৰ ব্যৱস্থাটো অৰ্পণ কৰা গৈছিল BCCIৰ চিফ কিউৰেটৰো আহি উপস্থিত হৈছিল গতিকে এতিয়া প্ৰশ্ন আহিছে যে এনেকুৱা কি ব্যৱস্থা BCCI হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে ক্ৰিকেট সংস্থাসমূহৰ ভিতৰত অত্যন্ত ধনী ক্ৰিকেট সংস্থা কোটি টকাৰ আবণ্টন দিয়ে তেওঁলোকে এনেকুৱা ধৰণৰ বোৰ্ডসমূহক প্ৰায় 50 কোটি 60 কোটি টকা বছৰত আবণ্টন দিয়াৰ নজিৰ আছে বোৰ্ডসমূহক গতিকে এনেকুৱা কোটি টকীয়া বোৰ্ড কোটি টকীয়া এখন T20 মেচ অজস্ৰ লোকৰ সমাগম 40,000 অন গ্ৰাউণ্ড কিন্তু বাহিৰত টেলিভিছনত চাবলৈ ৰৈ আছে কোটি জনতা সেই সকলক উদ্দেশ্য কৰি আয়োজন কৰা বিশ্বমানৰ এই T20 ক্ৰিকেটখনত য'ত কোটি টকাৰ খৰচ হয় কোটি টকাৰ বাজেট থাকে তাত কিয় তেওঁলোকে এনেকুৱা ধৰণৰ এলাগী দৃষ্টিভংগী গ্ৰহণ কৰিলে তাত কিয় তেওঁলোকে এই দায়বদ্ধতা প্ৰকাশ কৰিলে যে পিটছত পানী সোমাই গ'ল একদম ডাঙৰ কথা দেই পিটছত পানী সোমাই গ'ল গ্ৰাউণ্ড যিখিনি আছিলে আমি য'ত দেখিছিলোঁ যে গ্ৰীণ কাৰ্পেট আছিলে সেইখিনি ক্লিয়াৰ কৰিছে সেইখিনি অলপ বালিৰে বনোৱা বুলি তেওঁলোকে কৈছে আৰু সেইকাৰণে তাত পানী নিষ্কাশনৰ ব্যৱস্থাটো অতি সহজ হৈ পৰিছে কিন্তু পিটছত পানী সোমোৱাটোহে মূল এটা বিষয় লৈ আহিছে যে পিটছত কেনেকৈ পানী সোমাল সেই ক্ষেত্ৰত কিন্তু জবাবদিহি হ'ব লাগিব মই তোমাৰ ওচৰলৈ পুনৰ উভতি আহিম মই আহিব বিচাৰিছোঁ পুলিন সাহা আপুনি উপস্থিত আছে আপুনি অসমৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আপুনি বহু আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ আপুনি নিউজ কাভাৰেজ কৰাৰ আপোনাৰ অভিজ্ঞতা আছে এই মুহূৰ্তত নিশ্চয় আপুনি এটা নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ল যোৱা নিশা য'ত ক্ৰিজৰ পৰা পানী আঁতৰাবলৈ বিউটি পাৰ্লাৰৰ হেয়াৰ ডায়াৰ ব্যৱহাৰ কৰিবলগীয়া অৱস্থা হ'ল অসম ক্ৰিকেট এইটো এটা সাংঘাতিক গুৰুত্বপূৰ্ণ খেল আছিলে কাইলৈৰ খেলখন কাৰণ 3 তাৰিখে যিখন প্ৰেছ মিট কৰিছিলে অসম ক্ৰিকেট সন্থাই তাত অসম পুলিচৰ CPO আছিলে লগত ট্ৰাফিকৰ উপ আয়ুক্তজনো আছিলে লগত আছিল মামুন মজুমদাৰ হ'ল অনলি BCCI মানে IPL কমিটি মেম্বাৰ ফ্ৰম নৰ্থ ইষ্ট আচ্ছা তেওঁ উপস্থিত আছিল তেওঁ আছিল এই মেচখন যদি কাইলৈ সুকলমে অনুষ্ঠিত হ'লে হয় অসমে 3খন মানে ৰাজস্থান ৰয়েলছে যে 3খন IPLৰ মেচ দিব বিচাৰিছিল এইবাৰ এপ্ৰিলত পালে হয় এতিয়া গোটেই এই 3খন যে IPL খেল পোৱাৰ কথা আছিল আপোনাৰ কথাৰ পৰা ওলাইছে সেই খেলকেইখন অসমলৈ নহাটো প্ৰায় নিশ্চিত হ'ব চাগে এতিয়া মানে ক'ব নোৱাৰি কাৰণ কি এতিয়া হয় কি ৰাজস্থান ৰয়েলছৰ যিজন ওৱান অফ দা ফ্ৰেঞ্চাইজি বা মালিক ক'ব পাৰে আমাৰ অসমৰে মানুহ ৰঞ্জিত বৰঠাকুৰ তেওঁ NRI তেওঁক আমি আজিৰ পৰা 5 বছৰ আগতে কলকাতাত পাইছিলোঁ IPL মেচ চাব যাওঁতে মই আৰু আমাৰ অসমৰ এজন সাংবাদিক আছিল ৰণজিৎ ভট্টাচাৰ্য আমি হোটেল গ্ৰেণ্ডত গৈ তেওঁক লগ ধৰিলোঁ ভেৰি চিম্পল মেন এডিডাছৰ জোতা এনেই টি-চাৰ্ট জিন্স পেণ্ট পিন্ধি ওলাই আহিছে তেনে আহি কৈছে কওক কেনে খবৰ আপোনাৰ ইউ আৰ দ্য 2 ফাৰ্ষ্ট জাৰ্ণালিষ্ট হু মেট মি ফাৰ্ষ্ট টাইম বোলে আমি কিছুমান কথা সুধিলোঁ বেলেগ সোধাৰ পিছত তেওঁ আমাক কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে যিটো ৰঞ্জিত বৰঠাকুৰ যদি IPL হয় নাজানো এতিয়া কি হ'ব কাৰণ এইখন মেচৰ গোটেই চেঞ্জ হৈ গ'ল পৰিৱেশ তেওঁ কৈছিলে যে মইতো ৰাজস্থান ৰয়েলছ টিমটো ইয়াতে আনিব বিচাৰিছিলোঁ মানে তেতিয়া নেহৰু ষ্টেডিয়াম মই খেলাব গৈছোঁ কিন্তু বিকাশ বুঢ়াই কমিশ্যন কিবা কিবি ক'লে তেওঁ
কোৱাৰ পিছত কৈছে ময়ে আনিম টিমটো, ময়ে হোটেলত ৰাখিম, আপোনাৰ কি অসুবিধা, টিমটো খেলক, গুৱাহাটীত খেলক, মানুহে খেলছে। কিন্তু নহ'ল, তো অসন্তুষ্ট হ'ল। তেওঁ কিবা কিবি আৰু কথা ক'লে, মই এই প্লেটফৰ্ম এতিয়া নকওঁ আৰু। আমি এই দুইজন সাংবাদিক খুব মানে একদম মানে পুৰা নহয়, এই সাক্ষাৎকাৰত কিছুমান গুৰুত্বপূৰ্ণ কথা জানিলোঁ। আচ্ছা, যি কি নহওক, এই যিখন মেচ কালি নহ'ল আমাৰ ইণ্ডিয়া শ্ৰীলংকাৰ, এইখন মেচৰ ওপৰত কিন্তু আমাৰ IPL-ৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে। ফৰ দ্য ফাৰ্ষ্ট টাইম IPL হ'লে হয় অসমত, 3খন IPL। সেইটো ৰঞ্জিত বৰঠাকুৰ নিজে আহি গুৱাহাটীত প্ৰেছ মিট কৰি গৈছে আজি এমাহ আগতে। অসমৰ সন্তান, আৰু খুব ভাল ড্ৰেছিং টাইপৰ মানুহ আৰু ভেৰি ইণ্টাৰেষ্টেড ইন স্পৰ্টছ। সেইকাৰণে তেওঁ ৰাজস্থান ৰয়েলছৰ লগত ষ্টিল আছে আৰু ৰিয়ান পৰাগক তেওঁ আশীৰ্বাদো কৰিছে। তেওঁ পৰাপক্ষে পেট্ৰনাইজ কৰি আছে, যিটো অসমৰে ল'ৰা, অসম সন্তানক তেওঁ চাই আছে। ভাল কথা, আমাৰ আগলৈ এনেকুৱা প্লেয়াৰ আহিলে তেওঁ চাব বুলিও কৈছে। তেনে পৰিস্থিতিত কালি যে মেচখন নহ'ল, আপোনালোকে মানে গোটেই বিশ্বই চালে, ষ্টাৰ স্পৰ্টছ বা বিভিন্ন চেনেলৰ যোগেদি, যে হেয়াৰ ড্ৰাই ইউজ কৰিছে, তাৰপিছত আপোনাৰ চবতকৈ ডাঙৰ কথা যে ৰুমাল উলিয়াই কেনে ইষ্টাৰি বহাই ঘঁহি আছে। কেন ইউ ইমাজিন যে এটা ইণ্টাৰনেশ্যনেল মেচত আপুনি বিশ্বৰ বিভিন্ন ক্ৰিকেট খেল সম্প্ৰচাৰ হৈ থাকে, আপুনি ক'ৰবাত দেখিছে নেকি কোনোবা কাণ্ট্ৰিত এনেকুৱা ঘটনা হোৱা? মইতো কেতিয়াও দেখা নাই। সেইবাবে মই আপোনাক সুধিছোঁ প্ৰশ্নটো, আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো ইভেণ্ট ঘটনা আপুনি চাওক, BCCI তেওঁলোকে বোধ কৰি 48 আৱাৰ্ছ 24 আৱাৰ্ছ আগতে হেণ্ডঅভাৰ কৰি, কিন্তু তাৰ আগতে আমাৰ কিউৰেটৰ আছিল 3জন, বিভূতি তালুকদাৰ, বৰ্ষামংগল বৰুৱা, অভিজিৎ দাস। এওঁলোকৰ ভিতৰত এজন খুব বয়োজ্যেষ্ঠ আছে, বৰ্ষামংগল, আৰু বিভূতি হ'ল আপোনাৰ BCCIৰ কিউৰেটৰ। আহিব বিচাৰিছোঁ সমগ্ৰ যিটো পৰিৱেশ হ'ল, আৰু তাৰ পিছৰ পৰিৱেশ আপোনাৰ নিশ্চয় জ্ঞাত যে সমগ্ৰ বিশ্বতেই খুব কঠোৰভাৱে সমালোচনা কৰা হৈছে অসমৰ এই কাৰ্যপন্থা কিবা অসম ক্ৰিকেট সন্থাক। আপুনি কেনেদৰে ল'ব বিচাৰিছে সমগ্ৰ ঘটনাটো? চাওক, এইটো মানে অতি গুৰুতৰ এটা ধৰি লওক অভিযোগ যে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে যে কিউৰেটৰ ওপৰত দুখ জাপি দি বিচাৰিছে নেকি? চাওক, অসমৰ যি 3জন কিউৰেটৰ আছিলে তেওঁলোকে তাত আছেই, তাৰ উপৰি BCCI যিজন কিউৰেটৰ আহিলে, তেওঁলোক এনেকুৱা এটা হ'ল ঘটনা যে আমি কিউৰেটৰ দি দিছোঁ, হৈ গ'ল, আমাৰ এতিয়া ৱেডাৰ ফৰকাষ্ট হৈ আছে যে বৰষুণ হ'ব পাৰে, বৰষুণ দি আছে, এইটো হঠাৎ এনেকুৱা অহা নাই। তো তাৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন হ'ব লাগিছিল, নহবা যিখন পিচখন যেনেকৈ ঢাকি থ'ব লাগিছিল, কাৰণ চাওক গ্ৰাউণ্ডটো এইটো আকৌ বিশ্ব মানদণ্ডৰে এখন গ্ৰাউণ্ড, তলত ধৰি লওক বালি থোৱা আছে, চক হৈ যায়, আৰু তাৰ চুপাৰ আছে, তাৰমানে ফিল্ডখন ধৰি লওক শুকাই গ'ল, কিন্তু পিচখন, আৰু তাকো এইটো নহয় যে বিৰাট ধাৰাবাহিক বৰষুণ আহিল, হঠাৎ অলপ অলপহে বৰষুণ আহিছিলে, কিনকিনীয়া বৰষুণত সেই পিচখন তেওঁলোকে বচাই ৰাখিব নোৱাৰিলে। মানে সাধাৰণতে কি হয় যে পিচখন ধৰি লওক বচাই ৰাখে, ফিল্ডখন ভিজিব পাৰে, ইয়াত উল্টা হ'ল ঘটনা, যে তেওঁলোকৰ ফিল্ডখন ঠিকে আছে, পিচখন তেওঁলোকে বচাব নোৱাৰিলে। তাৰ উপৰিও চাওক, যিহেতু বৰষুণ আহিব পাৰে, নহ'বা বৰষুণ অহাৰ সম্ভাৱনা বহুতেই বেছি আছিল, বতৰ বিজ্ঞানী কৈ আছে, কাৰণ ৱেডাৰ ফ'কাছবিলাক হৈ থাকেতো যে মেঘাচ্ছন্ন হৈছে, বৰষুণ অহাৰ সম্ভাৱনা আছে। তো তেনে ক্ষেত্ৰত তেওঁলোকে যিটো এক্সট্ৰা অৰ্ডিনেৰী প্ৰিকশ্যনছ ল'ব লাগিছিলে, অন্ততঃ তাতে ধৰি লওক, এতিয়া যাক চাওক, এইটো এটা হাস্যকৰ হৈছে বিৰাট, মানে অসমৰ 40,000 দৰ্শকে নহয়, কোটি কোটি মানুহে টেলিভিশ্যন পৰ্দাৰ আগত চাই আছে যে T20 খেলাখন আমি চাম ন। আচৰিত মানে কিয়, হৰভজন সিং আৰু ইৰফান পেটেলে কৈ থৈ গৈছে যে এইটো কি কথা, এইটো তেওঁলোকে তাৰ কমেণ্টটো একদম খুব বেয়া কমেণ্ট দি থৈ গৈছে। তো এতিয়া কথাটো হ'ল কি যে তেওঁলোকে অন্ততঃ এইটো জনা উচিত আছিল যে কিউৰেটৰক দায়িত্ব দিয়া স্বত্তেও তাৰ উপৰিও তেওঁলোকে আহি তেওঁলোকে চাব লাগিছিল যে ইয়াতে আৰু কিবা কিবি আমাৰ দৰকাৰ হ'ব পাৰে নেকি, তাৰমানে যদি কিবা কাৰণে ভিজি যায় তেতিয়াহ'লে আৰু পাৱাৰফুল এই আপোনাৰ আছে নে নাই, কাৰণ আপুনি হেয়াৰ ড্ৰাই মাৰি, ইস্ত্ৰি মাৰি
এইটো একচুৱেলি এটা প্ৰফেচনেল গাঁৱৰ আজি তাৰিখত নিশ্চয় গাঁৱত বৰষুণ দিলে খেলা তেনেকুৱা ব্যৱস্থা নকৰে নেকি পৃথিৱীৰ নবা ভাৰতৰ যিমান কোটি কোটি মানুহ চাইডে আছে চবৰ কাৰণে লাফিং ষ্টক হ'লে লাফিং ষ্টক যে তাতে ইস্ত্ৰি মাৰি আছে হেয়াৰ ড্ৰায়াৰ মাৰি আছে পিছ শুকাবৰ কাৰণে এইটো এটা লাফিং ষ্টক হ'ল তো সেইকাৰণে ক্ৰিকেট এছ'চিয়েশ্যনৰ ACAৰ তেওঁলোকৰো ধৰি লওক বেয়া লাগিছে এতিয়া ডেফিনেটলি কাৰণ তেওঁলোকে লাফিং ষ্টক তেওঁলোকে কৰ্মৰ ফল তেওঁলোকে মনত ভাল পায় বেয়া পায় সেই অসমৰ ৰাজ্য লুকআউট নহয় আৰু তেওঁলোকৰ কৰ্মৰ ফল আজি ধৰি লওক 2-3টাৰ পৰা মানুহবিলাক গৈ যি কষ্টৰে বৰষুণত ভিজি ভিজি নহয়বা বৰষুণ দিয়াৰ পিছত যিমান কষ্টৰে গৈ পেলাই আজি দৰ্শক তাত সোমাই আছিলে আৰু এটা কথা মানিব লাগিব কিন্তু অসমৰ দৰ্শকে এনেকুৱা ডিচিপ্লিন দেখালে ধৈৰ্য আৰু সংযম দেখালে 4-5 ঘণ্টা 6 ঘণ্টা ৰখিও খেলখন বাতিল হোৱাৰ পিছত তেওঁলোকে ডিচিপ্লিন কোনো ভাঙা ভাঙি কৰা নাই অসমৰ বাহিৰত ষ্টেডিয়াম আমি যেতিয়া পুৱাৰ পৰা বাতৰি খুব গুৰুত্ব কৰিছিলোঁ অসমৰ বিভিন্ন স্থানৰ দৰ্শকে আমাক টেলিফোন যোগে তেওঁলোকৰ অভিযোগসমূহ দাখিল কৰিছিল প্ৰকাশ কৰিছিল আৰু গুৱাহাটীৰ এগৰাকী আমাৰ সন্মানীয় দৰ্শকে আমাক স্পষ্টভাৱে কৈছিল তেওঁ 12গৰাকীকৈ সদস্য নিজৰ পুত্ৰ সন্তান সকলো লৈ তেওঁ 12গৰাকীকৈ সদস্য সন্ধিয়া 6 বজাত ষ্টেডিয়ামত সোমাইছিল আৰু ওলাই আহিছে ৰাতি 10:45 7 ঘণ্টা পৰিয়াল পণবন্দী হৈ থাকিল ষ্টেডিয়ামত 6-7 ঘণ্টাকৈ থাকি যে অসমৰ ৰাইজে যে শৃংখলাবদ্ধ গোটেই পৃথিৱীক দেখাই দিলে কিন্তু যে অসমৰ ৰাইজ সাংঘাতিক যে খেল বাতিল হোৱাৰ পিছতো 6-7 ঘণ্টা ৰখি পেলাই কিন্তু ক'ত ভাঙা ভাঙি জ্বলা জ্বলি একো হোৱা নাই ACA ইয়াতে লাফিং ষ্টক হ'ল তো তাৰ কাৰণে বেয়াও লাগিছে কাৰণ চাওক আমি যেতিয়া ক্ৰিকেট এছ'চিয়েশ্যন আছিলোঁ আপুনি নিজে এগৰাকী গভৰ্ণিং বডিৰ আছিলোঁ তেতিয়া বহুত অভিযোগ উঠিছিল গৌতম ৰয় আৰু বিকাশ বৰুৱা কিন্তু তেওঁলোকে হোৱাই নোহাই গৈ এখন কিন্তু ষ্টেডিয়াম থিয় কৰাই দিলে এটা ইণ্টাৰনেশ্যনেল মানদণ্ডৰ এখন ষ্টেডিয়াম কিন্তু তাত থিয় হ'ল গেলা জেগা দেই তাত মৰখা ওলাইছে ডেড বডি তাত সেই এনেকুৱা ডাম্পিং গ্ৰাউণ্ড এটা আছিলে সেই গেলা জেগাত এখন ইমান সুন্দৰ ষ্টেডিয়াম হ'লগৈ কিন্তু তাৰপিছত আজি দেৱজিৎ শইকীয়াত অহাৰ পিছত তাত কৰাপশ্যন কিন্তু ৰোধ হৈছে সেইটো কিন্তু এটা কথা ঠিক নিশ্চয় মই কথা পাতিম হিৰণ শইকীয়া ডাঙৰীয়া মই আহিব বিচাৰিছোঁ আমাৰ প্ৰাক্তন ক্ৰিকেটাৰ সাজাদ হুছেইন ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছেহি হুছেইন ডাঙৰীয়া সমগ্ৰ প্ৰেক্ষাপটটো আপুনি কেনেদৰে ল'ব বিচাৰিব এগৰাকী ক্ৰিকেটাৰ হিচাপে আপোনাৰ নিশ্চয় বহুখিনি অভিজ্ঞতা আছে গোটেই ইনচিডেণ্টটো বিৰাট আনফৰ্চুনেট হয় আমাৰ মানে ক্ৰিকেটাৰসকলৰ কাৰণে আৰু তেওঁলোকে মানে সৰু সৰু ডিটেইলিংবিলাক তেওঁলোকে মষ্ট প্ৰবেবলি তেওঁলোকে লোৱা নাছিলে যিটো কয় এটেনশ্যন টু ডিটেইলছ তাৰ মানে ৰিজাল্টতে আজি এইটো ইমান দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব যে মানে এই দুৰ্ঘটনাটো হ'বলৈ তেওঁলোকে চান্স পালে চ' প্ৰথম তেওঁলোকে মানে যে কৈ আছে যে তাতে মইশ্চাৰৰ কাৰণে এইটো হৈছে একচুৱেলি মইশ্চাৰ যদি হয় উইকেটটো তেনেকৈ এটা জেগাত পেক্সেজত তেওঁলোকে ভিজি নাযায় একচুৱেলি ক'ৰবাত এটা যোনখন কাভাৰিং আছিলে তাতে ফুটা আছিলে আইডাৰ যোনে তাতে কাভাৰিং দিছিলে বৰষুণ দিওঁতে তেওঁলোকে চাগে উঠাওঁতে ভালকৈ উঠোৱা নাছিলে প্ৰশ্ন উত্থাপিত হৈছে হুছেইন ডাঙৰীয়া যে যিসকল লেবাৰ তাত কাম কৰিছিল তেওঁলোক কিমান স্কিলফুল লেবাৰ আছিল নিশ্চয় এটা প্ৰশ্ন আহিব এই মুহূৰ্তত যদি তেনেকৈ পানী পৰিছে ব্ৰিজত সেইসকল লেবাৰ কিমান স্কিলফুল আছিল তেওঁলোকে মানে একচুৱেলি সেই গোটেই ফেক্টটোৱে তেওঁলোকে ইমান চিৰিয়াছলি তেওঁলোকে লোৱাই নাছিলে চাগে আৰু তেওঁলোকে তাতে ৰিহাৰ্চেল একো কৰা নাছিলে চাগে মষ্ট প্ৰবেবলি তাৰ ফলত আজি এইটো হৈছিলে আমাৰ মুকুট কলিতাৰ যেতিয়া কিউৰেটাৰ আছিলে তেখেত এজন ক্ৰিকেটাৰ আছিলে চ' তেখেত থাকোঁতে দুখনকৈ ইণ্টাৰনেশ্যনেল মেটচ হৈ গৈছে আৰু ইমান ৰান হৈছে চ' তেওঁ থাকোঁতে আজি যিমানকেইজন তাতে ক্ৰিকেটাৰ আছে ধৰক 10-12জনকৈ তাতে ক্ৰিকেটাৰ এংগেজ হৈ আছে চাগে 3জন মানে আগৰ পৰাই পুৰণা আছেই আমাৰ ৰাতুলদা ডাঙৰীয়া 3জন থকা বুলি কৈছে তেওঁলোকে থকাৰ স্বত্তেও আজি কিয় এইটো হ'ব পালে এইটো এটা আনফৰ্চুনেট হেৰি আমাৰ অসমৰ ৰাইজৰ কাৰণে এটা ইমান এখন মানে হাই ইণ্টেনচিটিৰ মেটচ এখন আমি আজি উপভোগ কৰিব নোৱাৰিলোঁ তাৰ কাৰণে তাৰ দায়ী কোন হয় আৰু ৰেছপনচিবিলিটি ল'ব লাগে যদি ভুল হৈছে মোৰ ভুল হৈছে নেক্সট টাইমত আমি কেনেকৈ ৰেক্টিফাই কৰি ভালকৈ আৰু এখন আমাৰ অসমলৈ আৰু এখন ৰাইজৰ কাৰণে এখন এনেকুৱা IPL বা এনেকুৱা ইণ্টাৰনেশ্যনেল মেটচ এখন আনাৰ তেওঁলোকৰ অতি গুৰুত্বপূৰ্ণ কথা ঘটনাৰ পৰা ইতিমধ্যে 12 ঘণ্টা সময় হ'বলৈ হৈছে যিটো ঘটনাক লৈ সমগ্ৰ বিশ্বতে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম ক্ৰিকেট সন্থা কিন্তু এই মুহূৰ্তলৈকে মনে আছে তেওঁলোকে অসমৰ ৰাইজৰ কাষলৈ গৈ ক্ষমা খোজাৰ কিন্তু সাহস গোটাব পৰা নাই আৰু কিছু মুহূৰ্তৰ আগতে মোলৈ SMS আহিছে যে দেৱজিৎ শইকীয়া ডাঙৰীয়া ৰাইজলৈ আহ্বান জনাইছে যিখিনি তেওঁলোকে টিকেটৰ পইচা পাবলগীয়া আছে সেইখিনি তেওঁলোকে কাইলৈৰ পৰা ধাৰাবাহিক প্ৰক্ৰিয়াৰে পে'মেণ্টখিনি কৰিম বুলি তেওঁলোকে ইতিমধ্যে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে দৰ্শকৰ পইচাখিনি ঘূৰাই দিলেই অসমৰ যি মান অভিমান শেষ হৈ গ'ল বিশ্বৰ দৰবাৰত সি জানো উভতাই দিব পাৰিব এই পইচা ঘূৰাই দিয়াটোত এটা কথা আছে হয়
আপোনাৰ তাত আমি যেতিয়া পুৱা যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বহুসংখ্যক দৰ্শকে কৈছিল যে আমি পইচাটো ঘূৰাই পাম, পইচাটো ঘূৰাই পোৱাৰ ওপৰত ডাঙৰ কথা নহয়, কিন্তু এনেকুৱা ধৰণৰ মিছমেনেজমেণ্ট, এনেকুৱা ধৰণৰ অসমৰ নাক কাণ কটা যোৱা কথা এটা এইটো কেনেকৈ মানি ল'ব অসমৰ বীমা কোম্পানীয়ে 12 কোটি টকা মানুহৰ মানে এইটো ইঞ্চুৰেঞ্চ কৰা বুলি মই জানিছোঁ, কিন্তু তাত লিখা আছে নেচাৰেল কেলামিটিজ বুলি। ইয়াততো নেচাৰেল কেলামিটিজ হোৱা নাই, মিছমেনেজমেণ্ট অফ এচিয়ে, মিছমেনেজমেণ্ট অফ এচিয়ে এইটো কিয় বীমা কোম্পানীয়ে বহন কৰিব? এতিয়া পইচাটো এচিয়ে বহন কৰিব লাগিব। মই একদম এই অহাৰ আগলৈকে ষ্টুডিঅ'লৈ অহাৰ আগতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, এইটো পইচাটো এচিয়ে ভৰাৰ সম্ভাৱনা আছে বুলি কৈছে আপুনি। আপুনি চাওক যে প্ৰদীপ বুঢ়াগোহাঁই যেতিয়া ছেক্ৰেটাৰী আছিল নতুন ষ্টেডিয়ামত, আমাৰ মুকুট কলিতা অসমৰে ল'ৰা, সি এক্স ক্ৰিকেটাৰ, সি ইমান ধুনীয়াকৈ দুটা ওৱান ডে ইণ্টাৰনেশ্যনেল 2017 চনৰ 10 অক্টোবৰত ইণ্ডিয়া অষ্ট্ৰেলিয়া T20, তাৰপিছত আপোনাৰ 2018 চনৰ 21 অক্টোবৰত আপোনাৰ ইণ্ডিয়া ৱেষ্ট ইণ্ডিজ মেচ পাৰ কৰি দিলে। 17 চনত যেতিয়া প্ৰথমখন মেচ হৈছিল তাৰ আগতে বৰষুণ হৈছিল, একদম 2টা বজাৰ পৰা 1:30 বজাৰ পৰা বৰষুণ হৈ আধা ঘণ্টা আগতে মেচ বৰষুণ শেষ হ'ল, ধুনীয়াকৈ মেচখন সুকলমে পাৰ কৰাই দিলে। সেই ল'ৰাজন যিজনে আমাৰ অসমৰে ল'ৰা সন্তান, সি যিজনে ভাল কিউৰেটৰ হৈ উঠি আছিলে, মানে আমি যাক প্ৰশংসা কৰিব লাগে, তাক আমি তাক গোৰ মাৰি গংগাত পেলোৱা নিচিনা হৈছিল। এই এতিয়া তাক ইডেনে লৈ গ'ল, ইডেনৰ পৰা এই ল'ৰাটো আজিৰ দিনত নিশ্চয় হয় পুনেত কাম কৰি আছে। নিশ্চয় মই কথা পাতি থাকিম, কিন্তু এইখিনিতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ বিশেষ অনুষ্ঠানৰ মাজলৈ। মই আহিব বিচাৰিছোঁ নয়নজ্যোতি ভূঞাৰ ওচৰলৈ। এটা দৃশ্যই খুব ৰাইজৰ মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে যে এখন সাধাৰণ ত্ৰিপাল দিয়া হৈছিল ক্ৰিজখন ৰক্ষা কৰিবলৈ। আপুনি তাৎকালি নিজে উপস্থিত আছিল, কি দেখিছিল? এইটোৱেতো এতিয়া আজিৰ তাৰিখত সকলো আজি ছ'চিয়েল মিডিয়াটো চৰ্চা লাভ কৰিছে যে কিয় ত্ৰিপালৰ এই মানধাতা যুগৰ প্ৰযুক্তিটো কিয় তেওঁলোকে ল'ব লগা হ'ল। মই অলপমান দেখুৱাব বিচাৰিছোঁ যে আজিৰ পৃথিৱীত এতিয়া টেকন'লজি ইমানখিনি ডেভেলপ হৈছে আৰু যিখন ষ্টেডিয়াম এইখন ভাৰতৰ টপ 5 ষ্টেডিয়ামৰ ভিতৰত আপুনি হ'ব পাৰে, কিন্তু এই এনেকুৱা ধৰণৰ ধুনীয়া এখন ষ্টেডিয়াম য'ত 1200 কোটি টকা 1300 কোটি টকা খৰচ হৈছে, এই ষ্টেডিয়ামখনত কিয় এনেকুৱা ধৰণৰ ত্ৰিপালেৰে ঢাকা, আমাৰ গাঁৱতো তেনেকৈ আজিকালি ঢাকিবলৈ বাদ দিছে, সেই ত্ৰিপালেৰে ঢাকা এটা পৰিৱেশৰ মাজত এখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামৰ পিটছ আৰু ষ্টেডিয়ামৰ সেই ইণ্টাৰনেশ্যনেল খেলখনৰ পিটছখন কিয় ত্ৰিপালেৰে ঢাকি ৰখা হ'ল? কি আহিছে, লেটেষ্ট টেকন'লজি কি আছে? মই ৰাইজৰ কাৰণে দিছোঁ যে হভাৰ কভাৰ নামৰ এটা ইয়াতে আৱৰণ আছে, ক্ল'জ আপত আমি দেখুৱাব বিচাৰিছোঁ। এইবোৰ ইংলেণ্ডৰ সচৰাচৰ এই দৃশ্য আপোনালোকে দেখে, মোক যদি অকণমান জুম কৰিব পাৰিছে যে কেনেধৰণৰ এই কাভাৰটো চাব পাৰে। এইটো কাভাৰ ইংলেণ্ডৰ যিকোনো গ্ৰাউণ্ডত আপোনালোকে দেখিবলৈ পাব, আৰু দেখিছে চাগে ইণ্টাৰনেশ্যনেল যিবোৰ মেচেছ অনুষ্ঠিত হয় তাত এনেকুৱা ধৰণৰ কাভাৰ আহে। এয়া হৈছে পিটছ ঢাকাৰ কাভাৰ, যাক কোৱা গৈছে হভাৰ কাভাৰ। আৰু এই কাভাৰটো দি যদি আপুনি পিটছখন ঢাকি থ'ব পাৰে তেতিয়াহ'লে কোনো কাৰণতে আৰু ইয়াত বৰষুণৰ পানী সোমোৱা বা বৰষুণৰ ইয়াতে পানীয়ে পিটছখন ভিজাই পেলোৱাৰ তেনেধৰণৰ কোনো ধৰণৰ ইয়াত সম্ভাৱনা নাথাকে। এতিয়া প্ৰশ্নটো এইটোৱে আহিছে যে এনেকুৱা এটা সুবিধা থকাৰ পিছতো য'ত এইখনৰ দাম খুব বেছি টকা নহয়, আজিৰ তাৰিখত কৈছোঁ যে BCCI কিমান ধনী এটা সংস্থা, সেই ধনী সংস্থাটোৰ কাৰণে এনেকুৱা ধৰণৰ এখন কাভাৰ কিনাটো কোনো ধৰণৰ এটা ডাঙৰ প্ৰত্যাহ্বান নহয়, বা এছিয়াৰ কাৰণেও এই কাভাৰ কিনাটো প্ৰত্যাহ্বানজনক নহয়। সময় লাগে অকল 3 মিনিট। হয়, মই আপোনাৰ ওচৰলৈ আহিম। হয়, আৰু এইটো মোক সাজাদে এইটো এক্সপ্লেইন কৰিব কথাটো। আৰু এই টেকন'লজি কিয় ইউজ কৰা নহ'ল, যিটো বিনিময়ত আজি এনেকুৱা ধৰণৰ হাস্যকৰ এটা পৰিৱেশ আহিছে য'ত মেটচ বাতিল হ'ব লগা হৈছে, মানে বাতিল কৰি ইনফেক্ট পৰিত্যক্ত হ'ব লগা হৈছে, এবাণ্ডন হ'ব লগা হৈছে। তেনেকুৱা এটা পৰিৱেশত এই প্ৰযুক্তিটো থকাৰ পিছতো কিয় ইমপ্লিমেণ্ট কৰা নহ'ল? আৰু হয়, গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। হয়, আৰু সাজাদা হুছেইন ডাঙৰীয়া কিবা ক'ব খুজিছে? আপুনি নিজে ক্ৰিকেটাৰ, নিশ্চয় আপোনাৰ অভিজ্ঞতা আছে এই সন্দৰ্ভত। আৰু প্ৰযুক্তিৰ কথা ওলাইছে, সেই প্ৰযুক্তিৰ সন্দৰ্ভত আপুনি নিশ্চয় কিছু তথ্য থাকিব আপোনাৰ ওচৰত হুছেইন ডাঙৰীয়া। একচুৱেলি এই কাভাৰখন আনোতে বেছি মেন পাৱাৰো নালাগে, আপোনাৰ 3-4জন মানুহ দি পেলাই কাভাৰখন আনি পেলাই পিছলৈ দিব পাৰে আপুনি, আৰু 3 মিনিট অলপ যদি আপুনি দেখুৱাই দিয়ে ফটোখন ভালকৈ। আমাৰ কেমেৰাত ট্ৰলি টাইপৰ মই দেখিছোঁ, ঠিকেই ভাল বস্তু, ঠিক কৈছে। আৰু মানে ইট টেক্স অনলি 3 মিনিটছ
3 মিনিট লাগে আপোনাৰ 3 মিনিট লাগে পিচখন পুৰা কাভাৰ হৈ যাবলৈ আকৌ নি পেলাই আকৌ লৈ যাবলৈও 3 মিনিট লাগে আৰু টেক্স হাৰ্ডলি 3-4জন মানুহ ব্যক্তি দি পেলাই তেওঁলোকে গ্ৰাউণ্ডছমেন দি পেলাই তেওঁলোকে পিছৰ পৰা বাহিৰত লৈ যাব পাৰে চ' তেনেকুৱা এটা টেকন'লজি থাকাত আজি কিমান বছৰ 98ৰ পৰা আছে এখন 20 বছৰ হৈ গ'ল আমাৰ ইণ্ডিয়াত কিয় এতিয়া 20 বছৰ হৈ গ'ল কিন্তু আমি অসমৰ ক্ৰিকেট সন্থা আজিলৈকে গমেই পোৱা নাই তেওঁলোকে চ' আৰু নেক্সট কথাটো তাতে মানে যদি তাতে মানে মইশ্চাৰ আছে বুলি কৈছে তেওঁলোকে ব্লেংকেট কিয় ইউজ কৰা নাই মানে পিচখন যেতিয়া বৰষুণ দিছে প্ৰথমতে এখন হেৰি দিব লাগে চটি এখন দিব লাগে তাৰ ওপৰত ব্লেংকেট দিব লাগে তাৰ ওপৰত এখন ত্ৰিপাল দিব লাগে তাৰ ওপৰত মেইন যোনখন পিচ কাভাৰ আৰু গ্ৰাউণ্ড কাভাৰ সেইখন দিব লাগে সেই কাভাৰখন যদি থাকে তাতে আপোনাৰ ক্ৰিকেটৰ আপোনাৰ নেইলছবিলাকো নোসোমায় বুটৰ স্পাইক্সৰ নেইলছবিলাকো নোসোমায় ইমান মানে আজিকালি মানে এইখন মানে হাইটেক কাভাৰ হয় চ' এনেকুৱা আমাৰ যেতিয়া বস্তু থাকে ইমান যদি যেতিয়া বস্তু তেওঁলোকে কিয় ইউজ কৰা নাই নিশ্চয় মই আহিব বিচাৰিছোঁ হিৰণ্য শইকীয়াৰ ওচৰলৈ যে বছৰি অসম ক্ৰিকেট সন্থালৈ কোটি কোটি টকা আহে আৰু টকাখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰা হৈছে ব্যৱহাৰ কৰা হোৱা নাই তাক লৈ কিন্তু সচেতন আৰু সুধী সমাজৰ মাজত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হয় আৰু এই প্ৰশ্ন উত্থাপিত হয় যে অসম ক্ৰিকেটৰ উন্নয়নৰ বাবে অহা টকা একাংশ তেওঁলোকৰ কৰ্মকৰ্তাই উদৰস্থ কৰিছে নেকি আৰু কিছু মুহূৰ্তৰ আগত আমি যি ছবি দেখুৱালোঁ আমাৰ নয়নজ্যোতি ভূঞাই যি ছবি দেখুৱালে বা সাজাদ হুছেইন ডাঙৰীয়াই যি ছবি দেখুৱালে এনেকুৱা ধৰণৰ উন্নত প্ৰযুক্তি কিয় আমি ব্যৱহাৰ কৰিব নোৱাৰিলোঁ সেই বিশেষ পিচখন ৰক্ষা কৰাৰ ক্ষেত্ৰত কিয় আমি পুৰণিকলীয়া এটা পন্থা ল'ব লগা হ'ল কিয় আমি টেণ্ট হাউচৰ পৰা অনাৰ নিচিনা এখন কাৰ্পেট কিয় দিব লগা হ'ল তাতে নাই চাওক এইটো অলপ আগতে ক'লোৱে আমি যে এখন ইণ্টাৰনেশ্যনেল মানদণ্ডৰ কিন্তু কোটি কোটি টকাটো আহিছে টকাবিলাক ক'লৈ গৈছে সুন্দৰ এখন ষ্টেডিয়াম গঢ়া হ'ল হয় কিন্তু তাৰ পিচখন ঢাকি থোৱা মানে মূল যিটো কাম যিটো পন্থা আমি এনেকুৱা আছে নেকি যে হাতী কিনিলোঁ কিন্তু হাতীটো বান্ধিবলৈ যিটো ৰছী লাগে সেই ৰছীডাল আমি নিকিনো সেই প্ৰাচীন আৰু ধৰক ডেফিনেটলি সেইটো হৈছে তাৰমানে ইয়াৰ আগতে ধৰি লওক মই অলপ আগতে কৈছোঁ যদি বহুত সেই সময়ত গৌতম ৰয় আৰু বিকাশ বৰুৱাৰ ওপৰত বহুত ধৰি লওক কৰাপশ্যনৰ চাৰ্জো আহিছিল কিন্তু এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেডিয়াম কিন্তু তেওঁলোকে গঢ়ি তুলিলে তাৰপিছত যিজন আহিলে প্ৰদীপ বুঢ়াগোহাঁই এজ এ ছেক্ৰেটেৰী তেওঁৰ ওপৰত আকৌ এতিয়া এনকুৱাৰী কমিটি এখন বহাইছে আৰু এই বৰ্তমান যিখন দেৱজিৎ শইকীয়া ছেক্ৰেটেৰী হৈ আছে এইখনত কিন্তু এতিয়ালৈকে কৰাপশ্যনৰ কথা আমি শুনা নাই তেওঁ ষ্ট্ৰিক্টলি এই মই এখন কমিটিৰ ক্ষেত্ৰত কৰাপশ্যন হৈছিল মই ক'ব খোজা নাই সামগ্ৰিকভাৱে ক'ব খুজিছোঁ যে অসম ক্ৰিকেট সন্থাৰ বিৰুদ্ধে কিন্তু বিভিন্ন সময়ত অভিযোগ আছে নাই ইয়াত কৰাপশ্যন ৰোধ হৈছে কিন্তু যোৱাকালি তেওঁলোকে যিখিনি গুৰুত্ব দিব লাগিছিল বৰষুণ অহাৰ যিটো সম্ভাৱনা আছিল ৱেডাৰ ফৰকাষ্ট হৈ আছিল সেই তেনেকুৱা কৰি সাজাদে কোৱাৰ নিচিনাকৈ হুভাৰ কাভাৰ কিয় নহ'ল কাৰণ পিচখন সাধাৰণতে কি হয় বহুত ক্ষেত্ৰত দেখা যায় পিচখন তেওঁলোকে ভালকৈ ৰাখে ফিল্ডখন ডেমেজ হয় ইয়াতে আকৌ উল্টা ছবি দেখিবলৈ পোৱা গ'ল হয় ফিল্ডখন একদম শুকাই গ'ল আৰু আপোনাৰ পিচখন ডেমেজ হৈ থাকিল তো সেইকাৰণে এই বস্তুটো মানে অসমৰ ৰাইজৰ কাৰণেও ধৰি লওক এটা হতাশ হোৱাৰ এটা হতাশ হৈছে হ'বই আৰু যে 6-7 ঘণ্টাকৈ ৰখি পেলাই এখন যদি খেল উপভোগ কৰিব নোৱাৰা পৃথিৱীৰ আৰু এটা কথা নহয় BCCIৰ জেনেৰেল ছেক্ৰেটেৰী আহিছিলে আৰু তাতে মই ক'লোঁ অলপ আগতে ইৰফান পাঠানতে তেওঁলোকে কমেণ্ট দি গৈছে যে মানে অসন্তুষ্টি এইটোতে যে তেওঁলোকৰ অভিজ্ঞতা নাই নেকি কুৱেশ্যন কৰি আহিছে এতিয়া প্ৰশ্ন আহিছে যে তেওঁলোকৰ এইখিনি মেনেজমেণ্ট কৰাৰ নাইবা মেনেজ কৰাৰ এইখিনি নাই নেকি কাৰণ পইচাৰ কাৰণেতো এনেকুৱা নহয় পইচাটো যিহেতু দৰকাৰতছে বেছি পইচা তেনে ক্ষেত্ৰত এনেকুৱা কিয় হ'ল তো সেইকাৰণে আৰু এটা কথা দেই ACAৰ এতিয়া তেওঁলোকে দুখটো তেওঁলোকে স্বীকাৰ কৰিব লাগে কাৰণ এনেকুৱা নহয় অসমৰ ৰাইজৰ ওচৰত হাত যোগৰ তেওঁলোকে ক্ষমা খুজিব লাগে স্বীকাৰ কৰিব লাগে আৰু অহাবাৰলৈকে যেন এনেকুৱা নহয় তাৰ ব্যৱস্থা ইতিমধ্যে পুলিঞ্চা ডাঙৰীয়াই ক'লে এই খেলখন নোহোৱাৰ লগে লগে 3খন IPL হোৱাৰ কথা আছিল এই 3খন IPLৰ ক্ষেত্ৰত কিন্তু অনিশ্চয়তা আহি পৰিছে কি কয় আপুনি এইটো নিশ্চিতভাৱে আপুনি চাওক ৰাধা গোবিন্দ বৰুৱাই কেতিয়া ষ্টেডিয়ামখন বনাই গৈছিলে নেহৰু ষ্টেডিয়াম নিস্বাৰ্থভাৱে আজি চৰকাৰে পৰিচালনা ভাৰ কৰিছে অসম ক্ৰীড়া বোৰ্ডে এইবিলাক নিস্বাৰ্থ সেৱা কৰা মানুহ আপুনি স্পৰ্টছত যেতিয়া আহিব কিবা দিবলৈ আহিব নিবলৈ নাহে কিন্তু আজিৰ চামৰ মাজত দেখা গৈছে যে ক্ৰীড়া ক্ষেত্ৰত যদি আহে কেনেকৈ মই গ্ৰেপ কৰিব পাৰোঁ সম্পত্তি নিজক চহকী কৰিব ইউ উইল বি ছাৰপ্ৰাইজ টু ন' এই 3 দিন আগতে যেতিয়া মই AC অফিচত সোমাইছোঁ তাৰে কিছুমান কৰ্মকৰ্তা তেওঁলোকে জোখমাক লৈ আছিল কিহৰ জানে লাল গণেশৰ ইফালে পুলিচ পইণ্টৰ পৰা আপুনি 50 গজমান ইফালে গ'লে গুৱাহাটী গ'লে চাব এটা ৰেমণ্ডৰ শ্ব'ৰুম আছে আচ্ছা তেওঁলোকে ছটাকৈ নিজৰ মানে চুট চিলাইছে প্লাছ আৰু 3টা অতিৰিক্তকৈ বনাইছে এই 3টা কাক দিছে মই নাজানো দেই কথা এনেকুৱা যদি মনোবৃত্ত থাকে মানুহবিলাক মনোবৃত্তি থাকে পুহি ৰাখে তেতিয়াহ'লে খেলৰ যে এই যে আমাৰ শইকীয়া কোৱাৰ দৰে ভাল কথা কৈছে
যে আমি কিউৰেটৰক দিলোঁ দায়িত্ব বাছ খেক আমাৰ আমি আৰু কোটটাই পিন্ধি ৰেমঞ্চ কোটটাই পিন্ধি আপুনি কোৱাৰ দৰে ষ্টেডিয়ামত বহি থাকিব লাগে পৰিয়াল লৈ দায়িত্ব খেক তেওঁলোকৰ এইখন ষ্টেডিয়াম বিকাশ বৰুৱা বা গৌতম ৰাৱণে বনাই গৈছে ঠিকে কিন্তু ফাৰ্ষ্ট মেচ হোৱাৰ পিছত সেইখনত চাউথ ষ্টেণ্ড বহি গৈছিল যাৰ কাৰণে ICC আৰু BCCI 50টা মডিফিকেশ্যন দি গৈছিল তাৰে এটা লয়েডে আহি কেনে আপুনি চাব ষ্টেডিয়ামৰ কাষৰ যে ৱালবিলাক আছে তাতে লোহাৰ বিম বহাই দিছে কেঁচি লগাই দিছে আপুনি খিৰিকী খুলিব নোৱাৰে নিশ্চয় আলোচনা কৰি ভৱিষ্যতে ক'ব তাৰ আগতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ বিশেষলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ পুলিন চাহাৰ ওচৰলৈ আমি বহু সংখ্যক দৰ্শকৰ লগত আজি পুৱাৰ পৰা কথা পাতিছোঁ আনুষ্ঠানিকভাৱে অনানুষ্ঠানিকভাৱে সকলো এটা কথা অভিযোগ উত্থাপন কৰিছে যে খেল যে নহ'ব সেই কথা কিন্তু অসম ক্ৰিকেট সন্থা কিংবা আয়োজক সমিতিৰ ফালৰ পৰা বহু পলমকৈহে ঘোষণা কৰা হ'ল যাৰ বাবে দৰ্শকসকলে খুব জিয়াদু খাব লগা এক দুৰ্ভাগ্যজনক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু বহুত এনেকুৱা ধৰণৰ কৈছে যে টেলিভিশ্যনৰ পৰ্দাত খেলুৱৈসকল ওলাই যোৱাৰ ভিজুৱেল দেখি তেওঁলোকৰ ঘৰৰ ফেমিলিয়ে ফোন কৰিছে দৰ্শকলৈ তেতিয়াহে গম পাইছে যে অলৰেডি প্লেয়াৰসকলে ষ্টেডিয়াম এৰিব সাংঘাতিক কথা ষ্টাৰ স্পৰ্টছত যেতিয়া হৰভজন আৰু ইৰফান পাঠানে কমেণ্ট দিলে দি কেনে সিহঁতে ওলাই আহিছে হৰভজন গ্ৰাউণ্ডলৈ আহিছিল আহোঁতে আমাৰ কেমেৰামেনবিলাক আছিল তাতে বহুতকে চিনি পায় আগৰ মেচৰ পৰা হাই হেল্ল' কৰিলে হেপী নিউ ইয়াৰ চিউ ইয়াৰ কৰিলে যাওঁতে আমাৰ এজন ফটোগ্ৰাফাৰৰ কাণে কাণে কৈ গৈছে ডোণ্ট মাইণ্ড মেচ এবাণ্ডন হৈ গিয়া কেই বজাত 8:30 বজাত তেতিয়া 8:55 কিন্তু তাৰপিছত 10:45 বজালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই তেওঁলোকে ডিজে মিউজিক শুনাই আছে যিটো মানে ইণ্টেৰিয়ৰ যিটো চাউণ্ড চিষ্টেম সেই যোগে ডিজে মিউজিক এইবোৰ চাবলৈ হ'লে মানুহ আৰু ইয়াত আহি বহি থাকিলে নাই কিয় তোমালোকে যদি সিকিউৰিটি কথা যদি খেলটো নহয় লগে লগে দৰ্শকখিনিক ষ্টেডিয়ামৰ পৰা ওলাই যাবলৈ কোৱাটো কি আপত্তি ক'ত আছিল তেওঁলোকৰ নহয় মই বুজিলোঁ ওলাই দিয়াত কিছু অসুবিধা আছে কাৰণ টিম ভিতৰত আছে গেটবোৰ নুখুলিলে হ'ল টিমবিলাক পাছ কৰি দিয়ে মেচ ৰেফাৰী গুচি যাওক তাৰপিছত দৰ্শকৰ কাৰণে নিশ্চয় সেইটো ক'ব খুজিছোঁ 8:55 যদি আপুনি কৈছে যে খেলুৱৈসকল ওলাই গৈছে 8:55 পৰা 10:45 মাজত 2 ঘণ্টা সময় কোনো যুক্তি নাই আমাক পুৱাৰ পৰা বহু সংখ্যক দৰ্শকে কৈছে তেওঁলোকে 10:45 বজালৈকে নিশা 10:45 তেওঁলোকে আবদ্ধ হৈ থাকিলে ষ্টেডিয়ামৰ ভিতৰত পৰিয়াল লৈ পেলাই অপৰাধজনক কথা হৈছে এচিয়ে ঘোষণা কৰিছিল আপোনালোকে যে বাছ দিয়াৰ কথা আছিল দৰ্শকসকলে যাবৰ বাবে বাছো কিন্তু অসম ক্ৰিকেট সন্থাই যোগাৰ নকৰিলে যেতিয়া সাংবাদিকৰ গাড়ী লৈ আহি আছো দেখিছোঁ বহুত পৰিয়াল ছোৱালী ল'ৰা ছোৱালী লৈ বাটত আমাৰ বাছখন চাই কেনে ৰখাব কৈ আছিলে উই আৰ হেল্পলেছ আমি ৰখাব নোৱাৰোঁ কাৰণ আমাৰ ভিতৰত গোটেই বাহিৰৰ অল অভাৰ ইণ্ডিয়া বাহিৰৰ মানে ৰিপ্ৰেজেণ্টেটিভসকল আছে মিডিয়াৰ তেওঁলোকে এজনে ক'লেও বেয়াকৈ যে দেখি আপোনালোক हालत देखिए मैच तो नहीं है इतना देर को रख दिया अरे ये सब बच्चा लेके माँ बाप सब खड़ा है मैच देखने किसुमाনৰ গালত বুৱাৰী কো পাইছোঁ মই গালত ইণ্ডিয়াৰ ফ্লেগ লগাই সব মানে এটা 6-7 ঘণ্টালৈকে দৰ্শকসকল ষ্টেডিয়ামৰ ভিতৰত আবদ্ধ হৈ থাকে তেওঁলোকে পণবন্দী কৰা হৈছে এখন খেলৰ নামত উবেৰ নাই একো নাই অটো নাপায় আপুনি নাপায় যিবোৰ পাইছেও চাগে এইগুলো বহুত ভাড়া বিচাৰিছে যাব পাৰে এনেকুৱা অভিযোগ উত্থাপন হৈছে বহুকেইটা ৰাস্তা ভিআইপি সকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিল ৰঞ্জিত দাস ডাঙৰীয়া গৈছিল সেই ভিভিআইপি খিনিক অহা যোৱা কৰিবৰ কাৰণে বহু ৰাস্তা বন্ধ কৰি দিয়া হ'ল যাৰ বাবে নিজৰ বাহন লৈ যোৱা বহুত দৰ্শকে কিন্তু মানে এটা দুৰ্ভাগ্যজনক পৰিৱেশৰ তেওঁলোকে সন্মুখীন হ'ব লগা ইহঁতে ব্লেম হোৱা উচিত হয় চৰকাৰৰ ফালৰ পৰা কাৰণ কি এই মেচখন আৰু খেলো ইণ্ডিয়া মই স্পষ্ট ক'ব খোজোঁ খেলো ইণ্ডিয়া আৰু মেচখন কিন্তু মুখ্যমন্ত্ৰীৰ সদিচ্ছাতে হৈছিল আৰু ইয়াৰ পিছতো তেওঁলোকে ক'ব খোজে যে অসমক তেওঁলোকে গুৱাহাটীত তেওঁলোকে কেপিটেল কৰিব ভাৰতৰ কি আছে খানা খুৱাই পঠিয়াইছে কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো সদিচ্ছা এজ এ কেন্দ্ৰীয় মন্ত্ৰী আছিল ক্ৰীড়া মন্ত্ৰী আছিল এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিল অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিটো নিজে এগৰাকী ক্ৰীড়াবিদ আৰু আমাৰ শইকীয়াই কোৱাৰ মতে অসমৰ মানুহে যে সঁচাকৈ ক্ৰীড়াপ্ৰেমী তেওঁলোকে যে কোনো উদ্ভণ্ডালি নকৰিলে একদম ভেৰি মাছ একদম সঁচা কথা কৈছে তাৰ বাবে আমি নিশ্চয় এই মঞ্চৰ পৰা ধন্যবাদ দিব লাগিব খুব ধৈৰ্য আৰু সংযমৰ তেওঁলোকে কালি প্ৰকাশ কৰিলে হিৰণ্য শইকীয়া ডাঙৰীয়া 10:45 কিংবা 10:30 বজালৈ কিন্তু দৰ্শকসকল ৰৈ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু সেই দৰ্শকসকলে ৰাস্তাত কি পৰিৱেশত থাকিল সেই কথা পুলিন চাই ইতিমধ্যে স্পষ্টভাৱে কৈছে তেওঁ নিজে দেখিছে যে সৰু সৰু ল'ৰা ছোৱালী লৈ পৰিয়ালে কেনেকৈ দুৰ্ভাগ্যজনক পৰিৱেশৰ মাজত সেই শীতৰ ঠাণ্ডাৰ মাজতো তেওঁলোকে ৰাস্তাত থিয় হৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হ'ল ইয়াৰ বাবে নিশ্চয় অসম ক্ৰিকেট সন্থা জগৰীয়া হ'ব ৰাইজক পণবন্দী কৰাৰ অধিকাৰ ক'ত পালে অসম ক্ৰিকেট সন্থাই নাই এই গোটেই ট্ৰেফিকৰ বস্তু কিন্তু কণ্ট্ৰল কৰে পুলিচে দেই
ৰুটবিলাক কোনফালে যাব গাড়ী কোনফালে ইয়া কৰিব মই ট্ৰেফিকৰ কথা ক'ব বিচৰা নাই এছিয়ে কৈছিল আফটাৰ দি মেচ বাছ থাকিব 8:55 বজাত খেলুৱৈসকলে ষ্টেডিয়াম ত্যাগ কৰিলে তাৰ পিছত 10:45 মিনিটলৈকে কিবা 10:30 বজালৈকে সেইটো কথা কিবা এটা ৰাজহুৱা ঘোষণা কৰিব নোৱাৰিলে সেইটো কৰিব লাগিছিল না সেইটো কৰিব লাগিছিল তাৰিখৰ সংবাদ মেলত কৈছিল দেৱজিৎ শইকীয়া নিজে আমি আছো প্ৰেছ মিট থলীত তেওঁ নিজে কৈছে আফটাৰ দি মেচ দৰ্শকৰ কাৰণে দুৰণীবতীয়া দৰ্শকৰ কাৰণে যান বাহন থাকিব ক'ত গ'ল সেই যান বাহন ক'ত গ'ল মোৰ ৰেকৰ্ডিং কৰা আছে নহয় যান বাহন বুলি তেওঁ যেতিয়া ডিক্লেৰেশ্যন দিছিলে ছেক্ৰেটাৰী ব্যৱস্থা কিয় প্ৰেছ কনফাৰেন্সত কোৱা বুলি কৈছে তেতিয়া তেওঁলোক পুলিচ নিজে যিটো আছিল তেতিয়াহ'লে সেইবাবে সেই হিচাপে তেওঁলোকে কৰিব লাগিছিল কিন্তু এনে আদাৰৱাইজ গোটেই ছিকিউৰিটি এৰেঞ্জমেণ্ট বা গোটেই ট্ৰেফিক ষ্টেট পুলিচে চাই তাৰমানে ৰুটবিলাক ঠিক কৰে কিন্তু যদি তেওঁ ডিক্লেৰেশ্যন দিছে যে বাছ থাকিব লাগে দূৰৰ পৰা অহা যিখিনি মানে ক্ৰীড়াপ্ৰেমী ৰাইজ তেওঁলোকৰ কাৰণে কিন্তু সেই বাছৰ ব্যৱস্থা থাকিব লাগে নহ'লে এই 10টা 10:30 11লৈকে একচুৱেলি বৰ এইটো এটা দুখ লগা এটা পৰিৱেশ হ'ল তাৰমানে মই সাদৰ হুছেইন ডাঙৰ চাব আহিব বিচাৰিছোঁ একেটা প্ৰসংগ লৈ যাব বিচাৰিছোঁ যে দৰ্শকৰ কাৰণে বাছ দিয়া কথা আছিল বাছ নিদিলে 10:45 মিনিট 10:30 বজালৈকে কোনো ধৰণৰ ৰাজহুৱা ঘোষণা নাই দৰ্শক কনফিউজ খেল হ'ব নে নহয় হ'ব নে নহয় হ'ব নে নহয় যিসকল দৰ্শকে ষ্টেডিয়ামৰ ভিতৰত থাকে তেওঁলোকে কনফিউজ হৈ আছে খেল হ'ব নে নহয় সেই মুহূৰ্তত কিন্তু খেলুৱৈসকল গৈ হোটেল গৈ পালেগৈ তেওঁলোকৰ এটা ছেফ কাষ্টডি অলৰেডি তেওঁলোকে আহি গ'ল এই সামগ্ৰিকভাৱে দেখিবলৈ যে অপ্ৰীতিকৰ পৰিস্থিতি এটা অস্বাস্থ্যকৰ পৰিস্থিতি এটা মানে আপুনি এক্সপ্লেইন কৰিব নোৱাৰি সমগ্ৰ পৰিৱেশ সন্দৰ্ভত এনেকুৱা এটা চিটুৱেশ্যন হ'ব বুলি আমি এক্সপেক্ট কেতিয়াও কৰা নাছিলোঁ যেতিয়া এজন ক্ৰিকেটাৰ আহিছে দেৱজিৎ শইকীয়া আৰু তাতে কামাখ্যা শইকীয়াও আছে চ' আমি এক্সপেক্ট কৰিছিলোঁ যে অসম ক্ৰিকেটটো অলপ মানে স্পৰ্টছমেন স্পিৰিটত আৰু অকণমান শোচনীয়ভাৱে গোটেইটো ভালকৈ চলি যাব বুলি আমিও চবে খুব ফূৰ্তিত আছিলোঁ চ' আমি আগতে যিটো দুৰ্নীতি হৈ গৈছিলে অসম ক্ৰিকেটৰ মানে আগৰ যিটো অফিচ বিয়াৰ আছিলে আমি ভাল হোৱা বুলি আমি আশা কৰিছিলোঁ তাৰপিছত যেতিয়া সংবিধানখন তেওঁলোকে সুপ্ৰিম কোৰ্টৰ যোদ্ধা কমিটিৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ যোনটো ৰায়দান আছিলে তাৰে কিছুমান ক্লজ তেওঁলোকে উপলংঘ কৰি তেওঁলোকে নিজৰ ক্লজ ইনচাৰ্ট কৰি পাৱাৰত থাকিব তেতিয়া আমি গম পালোঁ যে এই এছ'চিয়েশ্যনটোৰ পৰা আমাৰ আশা কৰি লাভ নাই কাৰণ ক্ৰিকেটে আমাৰ তেওঁলোকে যিটো হেৰিত তেওঁলোকে গৈছে তেওঁলোকে মই ভাবোঁ যে এনেকুৱা তেওঁলোকে আগন্তুকলৈও এনেকুৱা প্ৰব্লেমছ আমাৰ আহি থাকিব আজি আপোনালোকে নিজেই দেখিছে ৰাইজে যে সৰু সৰু বস্তুবিলাক তেওঁলোকে এটেনশ্যন ডিটেইল লোৱা নাই কাৰণ তেওঁলোকৰ ক্ৰিকেটটো চলাবলৈ তেওঁলোকৰ একো হেৰি নায়েই ক্ৰিকেটটো খালি আনিব লাগে বাবাটো ল'ব লাগে সেইটো ল'লেইতো নহ'ব নহয় তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু ভিতৰত যি খাদ্য বস্তু তেওঁলোকে যোগান ধৰিছিল সৰু 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 গিলাচত পানীৰ দাম 20 টকা সাংঘাতিক লুটা ষ্টল এই ক্ষেত্ৰতো এটা চিপছৰ পেকেটৰ দামো 50 টকা বা 100 টকালৈকে হয় এইটো ভিতৰত এইটো কৰে এটা ফ্ৰেঞ্চাইজি যিহেতু দি দিয়ে কিন্তু মূল কথাটো এইটো হৈছে যে চাওক এবাৰ বছৰৰ আৰম্ভণিতে আমাৰ এটা আহি গ'ল নিৰাশজনক খবৰ তাতোকৈ ইণ্টাৰেষ্টিং কথা যে এই দেৱজিৎ শইকীয়া বা ৰমেন দত্ত বা কামাখ্যা দা যাৰ নামে নকওক যিখন কমিটি এই নতুন কমিটিখনৰ কাৰণেও কিন্তু এখন প্ৰথম মেচ আছিলে মানে কি প্ৰথম মেচলৈকে মুখ ঠেকেচা খাইছে প্ৰথম মেচতে মুখ ঠেকেচা খাইছে মই আহিম বিচাৰিছোঁ মই খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আহক আমি এবাৰ চাব বিচাৰিছোঁ এই ঘটনাক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ধিক্কাৰ দিয়া হৈছে অসম ক্ৰিকেট সন্থাৰ এনেধৰণৰ কাণ্ডজ্ঞানহীন আচৰণক আহক চাওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত কি কৈছে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই नेचर का साथ कोई फाइट नहीं कर सकता है 9-9:30 बजे तक बारिश हुआ तो उपाय नहीं है 10 बजे तक शेड्यूल टाइम था so half an hour में तो मैच होना पॉसिबल नहीं है so one thing is very clear that those who have purchased the tickets within 7 days they will get back the money so no person will lose financially for spending any money for purchasing the ticket we are sure that in the future we will have some good matches and we are never expected that in the month of January on 4th or 5th of January there is rainfall like this we are rather we are afraid or we are scared about the problem of fog which did not happen rather there was a unseasonal rainfall which has dampened the match and finally the match could not মই দেৱজিৎ শইকীয়াৰ বাইটটো পুনৰ এবাৰ চাব বিচাৰিছোঁ দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ কি কৈছে চাওঁ আহক দেৱজিৎ শইকীয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত है नेचर का साथ कोई फाइट नहीं कर सकता है 9-9:30 बजे तक बारिश हुआ तो उपाय नहीं है 10 बजे तक शेड्यूल टाइम था so half an hour में तो मैच होना पॉसिबल नहीं है so one thing is very clear that those who have
purchase the tickets. Within 7 days, they will get back the money. So no person will lose financially for spending any money for purchasing the ticket. We are sure that in the future we will have some good matches, and we are never expected that in the month of January, on 4th or 5th of January, there is rainfall like this. We are rather we are afraid or we are scared about the problem of fog, which did not happen. Rather, there was a unseasonal rainfall which has dampened the match, and finally the match could not be held. হয় মই দৰ্শকসকলক পুনৰ শুনাব বিচাৰিছোঁ দেৱজিৎ শইকীয়াৰ বক্তব্য दुर्भाग्यपूर्ण है नेचर का साथ कोई फाइट नहीं कर सकता है 9-9:30 बजे तक बारिश हुआ तो उपाय नहीं है 10 बजे तक शेड्यूल टाइम था सो हाफ एन आवर में तो मैच होना पॉसिबल नहीं है सो वन थिंग इज वेरी क्लियर दैट दोज हु हैव purchased the tickets within 7 days they will get back the money so no person will lose financially for spending any money for purchasing the ticket. We are sure that in the future we will have some good matches, and we are never expected that in the month of January, on 4th or 5th of January, there is rainfall like this. We are rather. অসম ক্ৰিকেট সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দেৱজিৎ লন শইকীয়াৰ বক্তব্য আশা কৰা নাছিল বৰষুণ দিব বুলি এয়াই তেওঁলোকৰ দূৰদৰ্শিতা আহিব বিচাৰিছোঁ সাজাদ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ বক্তব্য শুনিলে এই খবৰ অসমৰ নহয় নেশ্যনেল টেলিভিশ্যন চেনেলসমূহৰ সম্প্ৰচাৰ হৈছে তাৰপিছত কি ধাৰণা ল'ব অসম ক্ৰিকেট সন্থাৰ প্ৰতি হেল্পলেছ শব্দটো ব্যৱহাৰ কৰিছে তেওঁ আৰু কৈছে যে বৰষুণ আহিব বুলি তেওঁলোকে ভবা নাছিল একচুৱেলি বৰষুণৰ কাৰণে মেটচখন বন্ধ হৈ যোৱা নাছিলে বা সেইখন কেঞ্চেল কৰা নাছিলে বৰষুণৰ কাৰণে পিছত পানী সোমোৱাৰ কাৰণে স্পট এটাত পানী পৰাৰ কাৰণে মেটচখন কেঞ্চেল হৈছিল চ' তেওঁ এইটো ভুল কথা কৈছে চ' আৰু যদি তেওঁলোকে সেই পিচখন কাভাৰ কৰিব আউটফিল্ডখনটো তেওঁলোকৰ ঠিকে আছে আউটফিল্ডতো খেলা পচিবল হয় পিচখনৰ কাৰণে ডেঞ্জাৰ এৰিয়াত বলটো পৰিলে প্লেয়াৰ ইনজিয়ৰ হ'ব পাৰে তাৰ কাৰণে মেটচখন কেঞ্চেল কৰিছে চ' তাৰ কাৰণে কি ব্যৱস্থা কৰিছিলে তেওঁলোকে চ' আমিও জানো যে এইটো আনফৰ্চুনেট যে জানুৱাৰী মাহত বৰষুণ নাহে জেনেৰেলি কিন্তু যিহেতু আহিছিলে তেওঁলোকেতো জানেই ৱেডাৰ ফৰকাষ্টততো দেখুৱাই আছে আমিতো জানো আমি চাই আছোঁ যে ডাৱৰীয়া হৈ আছে আৰু likely to be আৰু তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু তেওঁ যদি ক'লেহেঁতেন যে এইটো আমাৰ ভুল হৈ গৈছে আমাক ক্ষমা কৰি দিয়ক ৰাইজেতো কেতিয়াও ধৰি নাৰাখে নহয় অসমীয়া মানুহ এনেও সহনশীল কালি প্ৰকাশ কৰিছে সেই কথা হয় এইখিনি ল'ব বিচাৰিছোঁ খন্তে সময় খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই আহিব বিচাৰিছোঁ নয়নজ্যোতি ভূঞাৰ ওচৰলৈ আমাৰ সময় কম মন্তব্য দেখিলোঁ আমি অসম ক্ৰিকেট সন্থাৰ চূড়ান্তভাৱে গা এৰা দিয়া মনোভাৱ তেওঁলোকৰ গা এৰা দিয়া মন্তব্য তেওঁলোকৰ কি ক'বা সেই মন্তব্যটো দেখিছে ৰাইজে শুনিছেই মই আৰু এটা শুনাব বিচাৰিছোঁ এইটো দুবাৰ মই শুনাই দিওঁ তাৰপিছত গম পাব যে কেনেকুৱা ধৰণৰ কি মন্তব্য কৰে এছিয়া সভাপতি সম্পাদকগৰাকীয়ে নতুন মন্তব্য আছে এইটো এটা ধুনীয়া মন্তব্য এটা আছে তেওঁ কৈছে যে তাৰ ষ্টেডিয়ামত যেতিয়া মোবাইলত ৰাইজে ফ্লেছ লাইটটো জ্বলাইছিলে সেয়া হেনো ফ্লেছ লাইটৰ ৰেডিয়েশ্যনত পিচটো শুকাবৰ কাৰণে জ্বলাইছিলে বোলে এই মন্তব্য কৰিছিল মই নিজে নকওঁ আপোনালোকে মন্তব্যটো ভালদৰে শুনি ল'ব প্ৰযুক্তিৰ চূড়ান্ত নিদৰ্শন কালি এটা আপুনি মন কৰিলে যে গোটেই দৰ্শকে মোবাইল জ্বলাই দিছিলে এটা সময়ত কিহৰ কাৰণে ফূৰ্তি কৰা নহয় সেইটো এটা মেছেজ গৈছে যে আমি সকলোৱে মিলাই পেলাই ফিল্ডখন শুকুৱাওঁ গোটেই দৰ্শকে মোবাইল জ্বলাই দিছিলে এটা সময়ত কিহৰ কাৰণে চবৰ এটা আশা হৈছিলে যে মোবাইলৰ পৰা অলপ পোহৰ হওক অলপ হিট ৰেডিয়েট হওক যাতে ফিল্ডখন শুকায় হয় হয় মই অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ পুলিন চাহাৰ বক্তব্যৰ জৰিয়তে আপুনি নেশ্যনেল টেলিভিশ্যন চেনেলত দিয়া অসম ক্ৰিকেট সন্থাৰ বিয়াগুম নেতাসকলৰ বক্তব্য শুনিলে আৰু দৰ্শকে মোবাইলত ফ্লাছ লাইট জ্বলাইছিল খেলপথাৰ শুকুৱাবলৈ দায়িত্ব জ্ঞানহীনতা তেওঁৰ নিচিনা এজন প্ৰাক্তন ক্ৰিকেটাৰ এজন অধিবক্তা অসম ক্ৰিকেটৰ প্ৰশাসক ছেক্ৰেটাৰী বিং দ্য ছেক্ৰেটাৰী এনেকুৱা মন্তব্য কৰিব নাপায় আৰু সেইকাৰণে তেওঁ যিটো ধৰণে মন্তব্যবোৰ কৰিছে হাঁহিয়ালিৰ পাত্ৰ হ'বই স্বাভাৱিক যিকোনো বাচ্চা মানুহ যিকোনো ক্ৰিকেটাৰ জুনিয়ৰ ক্ৰিকেটাৰ যোনে নক নেখেলা মানুহ তেওঁৰো সাধাৰণ জ্ঞান আছে
এইটো যিবোৰ মন্তব্য কৰিছে ৰেসপন্সিবল কমেন্ট বিলা আপুনি ক'ব খুজিছে হয় সাদাৰ হুসেন খুব মৰেল কে হেৰি ৰাখি ৰিজাইন দিয়া উচিত এন্ডিং সন্মান কৰোঁ আৰু তেখেত আমাৰ যিহেতু ছিনিয়ৰ আছিলে তেখেতে যেনেকৈ কাম কৰি যে আমি সেই চাই পেলাই আমি আগবাঢ়িম বুলি ভাবিছিলোঁ কিন্তু তেখেতে যিটো মন্তব্য কৰিছে আজি এখন ছেক্ৰেটাৰী হৈ পেলাই সেইটো এটা মানে হাস্যকৰৰ এটা আজি ঘটনা এটা হৈছে এন্ডিং নেমা খুব চমুকৈ সময় শেষ হৈ আহিছে নাই এনেকুৱা যেন আৰু ভুল নহয় সেইটো আমি এইটোকে আশা কৰিম যে তেওঁলোকে এই যি ভুলৰ পৰা যি শিক্ষা একচুৱেলি তেওঁলোকে ল'ব লাগিছিল তেওঁলোকে ৰাইজক ক'ব লাগিছিল যে এইটো আমাৰ ভুল হ'ল অলপ গাফিলতি হ'ল আৰু এইখিনি ভুল যেন আৰু ভৱিষ্যতে নহয় নিশ্চয় আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মই পুলিন সাহা হিৰণ্য শইকীয়া সাজাদ হুছেইন ধন্যবাদ জনাইছোঁ নয়ন আমাৰ সাংবাদদাতা ইতিমধ্যে কালি সম্পূৰ্ণ দিনটো তেওঁ বৰ্ষাপাৰ ষ্টেডিয়ামত থাকি সমগ্ৰ বাতৰি ৰাইজৰ বাবে লৈ যাবলৈ চেষ্টা চলাইছিল আৰু সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত পুংখানুপুংখভাৱে বক্তব্য আগবঢ়ালে আজি যিসকল দৰ্শকে টেলিভিশ্যন যোগে আমাৰ পোনপটীয়া অনুষ্ঠান উপভোগ কৰিলে সমূহ দৰ্শকক প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অসম ক্ৰিকেট সন্থাৰ কথা কৈ থাকিলে উৰকে নপৰিব তেওঁলোকৰ নতুন কাহিনী নতুন কাৰিকৰী প্ৰযুক্তিৰ বিষয়ে ইতিমধ্যে অসমবাসীয়ে নহয় সমগ্ৰ বিশ্ববাসীৰ জ্ঞাত হৈ পৰিছে ইয়াৰ পিছতো তেওঁলোকে শিকনি লোৱাটো উচিত নহ'লে আৰু ভয়ানক পৰিস্থিতিৰ বাবে অসমৰ ৰাইজ সাজু থকাটো উচিত এই মুহূৰ্তত মই দেৱজিৎ ভাই বিদায় মাগিছোঁ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ শুভৰাত্ৰি